সকলোকে মই সুপ্ৰভাত জনাইছো। এটা কথা জনাবলৈ পাই আপোনালোকক অকমান দুখেই লাগিছে যে কিয়নো চাওক, কালি যিখিনি মানে স্পৰ্টছ আৰু NCC আৰু কালচাৰেলত যিখিনি মানুহ ওলালে তাৰে গম পালো যে প্ৰায় 1500 মানুহ এই আপোনাৰ নেশ্যনেল লেভেলৰ নহয়, যে বিশ্বৰ ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে যিটো আমাৰ বিহু মানে প্ৰদৰ্শন কৰিছিলে আমাৰ খানাপাৰাত সৰু সজাইত, সেই প্ৰদৰ্শনটোৰ প্ৰায় 1500 ষ্টুডেণ্ট তাৰ পৰা আছে, মানে DLEDৰ প্ৰাৰ্থী। গতিকে তেওঁলোকৰ এইটো মই ভাবো, মোৰ ব্যক্তিগত মন্তব্য, আমি চাকৰি মই নাপাব পাৰো বা সাদ্দাম ছাৰে আমি কোনোবাই নাপাব পাৰো, একো ডাঙৰ কথা নহয়। আপোনালোকৰ আমাৰ নাম কমি আছে, কিন্তু আপোনালোকে বঞ্চিত হ'ব নালাগে। তাৰ কাৰণে কিন্তু সকলো গ্ৰুপতে এইটো বস্তু এলাৰ্ট কৰি দিয়ক আপোনালোকে, আৰু প্ৰতিবাদ কৰিব লাগিব। CM ছাৰে কৈছে বোলে তেওঁলোকক দিবলৈ দিছে, সেইকাৰণে তেওঁলোকক একচেপ্ট কৰিছে। গতিকে সেইটোতো কথা নহয়। আগৰটোতো সেইটো নিয়ম নাছিলে। এতিয়া যদি বিহু নাচে কোনোবা, এইটোতো বস্তুটো এডভাৰটাইজমেণ্টত পইণ্টটো কেনেকৈ আছিলে যে কোনোবা এখনৰ ষ্টেটৰ হৈ পেলাই তেওঁ প্ৰতিনিধিত্ব কৰিব লাগিব। আমাৰ ধৰক মুম্বাইত এটা কালচাৰেল প্ৰগ্ৰেম হৈছে, সেই প্ৰগ্ৰেমটোত আমাৰ অসমৰ কিমানজন কালচাৰেল মানুহ কেণ্ডিডেটে গৈ পেলাই অসমৰ হৈ তাত পাৰ্টিচিপেট কৰিছে। তেওঁলোকৰহে পাব, তেওঁলোকৰ নামটো থাকিব, তেওঁলোকৰ চাৰ্টিফিকেটখন গ্ৰহণযোগ্যতা পাব একৰ্ডিং টু এডভাৰটাইজমেণ্ট। গতিকে এতিয়া বিহু নচাসকলতো কম্পিটিশ্যন নাছিল নহয়, সেইটো জাষ্ট এটা ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে ইমানখিনি মানুহ 11,000 নাচনী একেলগে নচোৱাৰ মানে এটা কৰিছিলে, এটা ট্ৰেণ্ড সৃষ্টি কৰিছিলে আৰু গোটেই পৃথিৱীত দেখাব বিচাৰিছিলেতো। তাৰ কাৰণেহে সেইটোতো তেওঁলোকে কম্পিটিশ্যন কৰি ওলাই গৈ পেলাই ৱৰ্ল্ডৰ কৰিবলৈ যোৱা নাই নহয়, ৱৰ্ল্ডৰ কম্পিটিশ্যনত গৈ পেলাই ভাগ লোৱা নাই নহয় তেওঁলোকে। এইটো আমাৰ অসমৰ ভিতৰতে তেওঁলোকৰ গোটেই মানুহবিলাকক, কোনোবা এনেকুৱা নাচনী আছে, কোনোবা গাঁৱত ভালকে নাচা নাচনী এজনীও তাত গৈ পেলাই কৰিছে। সেইটোতো আমি কেনেকে মানি ল'ম কওকচোন বাৰু। তো মই ভাবো এই কথাটো DWত প্ৰত্যেকে, মানে যিখিনি মানুহে আমি 5500 পোষ্টত আমি এপ্লাই কৰিছো, প্ৰত্যেকজন মানুহ এলাৰ্ট হ'ব লাগে আৰু প্ৰত্যেকে গৈ এই কথাটো দৃষ্টিগোচৰ কৰাব লাগে। এইটো কেতিয়াও গ্ৰহণযোগ্য নহ'ব, এইটো মানি লোৱা নহ'ব। লাগিলে আমি বেলেগ মানে প্ৰতিবাদী কাৰ্যসূচী লাগিলে গ্ৰহণ কৰিম, তথাপিও কিন্তু এই কথাটো মানি লোৱা কেতিয়াও নহ'ব। কাৰণ প্ৰকৃত স্পৰ্টছৰ মানুহবিলাক, প্ৰকৃত কালচাৰেলৰ মানুহবিলাক তেওঁলোকে যাওক, তাত আমাৰ ক'বলগীয়া নাই, তেওঁলোকে পাওক। এতিয়া চাওক, ইমান কালচাৰেল মানুহ যদি আছিলে, আমিতো আজিকালি ফেচবুক হোৱাটছএপৰ দিন, আজি ছ'চিয়েল মিডিয়াৰ দিন, আমি প্ৰত্যেকেই গম পালোহেঁতেন যে ক'ত কেনেকৈ পাব্লিছ হৈ আছে। কোনোবা এজনী ছোৱালীয়ে কোনোবা এটা জকাই চুক গাঁৱত যদি কোনোবা ছোৱালী এজনীয়ে ভালকৈ গান এটা গায়, তাকো পাব্লিছ হৈ যায়, চবে গোটেই অল অভাৰ ইণ্ডিয়াতে পাব্লিছ হৈ যায়। তেনে ক্ষেত্ৰত আমি অসমৰ ইমান টেলেণ্ট যদি মানে কালচাৰেলৰ মানুহ আছিলে, তেতিয়াহ'লে কিয় তেওঁলোকক আমি আজিলৈকে দেখা নাই? গতিকে এইখন চাৰ্টিফিকেট আমি কেতিয়াও মানি ল'ব নোৱাৰিম, কাৰণ এইটো এডভাৰটাইজমেণ্টৰ কাৰণে নহয়। তেনেকৈ যদি চাকৰি দি দিয়ে, গোটেইখিনি চাকৰি তেওঁলোকে লৈ লোৱা হ'ব, সেইটো বৈষম্যমূলক নীতি হ'ব, আৰু আপুনি মই চাকৰি নোপোৱাকৈ বহি থাকিব লাগিব। থেংক ইউ। গতিকে এই মেছেজটো চবকে ফৰৱাৰ্ড কৰক, আপোনালোকে সকলোকে বিয়পাই দিয়ক। এই বস্তুটো প্ৰত্যেকে এলাৰ্ট হওক, ৰেগুলাৰ হওক, SCRT হওক, আমাৰ NIS হওক, সকলো কেণ্ডিডেট এলাৰ্ট হ'ব লাগিব, নহ'লে নহ'ব কিন্তু। থেংক ইউ।